10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। এই 10টা দিনত ৰাজ্যত হ'ব 5টা ডাঙৰ কাম। বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ। মাইক্ৰ' ফাইনেন্সৰ 50,000 টকালৈকে ঋণ লোৱা আই-মাতৃক দিয়া হ'ব NOC। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰৰ কামো সম্পন্ন হ'ব। এই কথা জনালে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া উন্নয়ন আৰু সুশাসনৰ বিজয়। মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ চমৎকাৰ বিজয় প্ৰশংসা কৰি কয় যে ই উন্নয়ন আৰু সুশাসনৰ জয়। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ মোৰ ভাই-ভনীসকলক, বিশেষকৈ ৰাজ্যখনৰ যুৱ আৰু মহিলাসকলক NDAক ঐতিহাসিক জনাদেশ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ। এই মৰম আৰু আদৰ অতুলনীয়। লগতে প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বিধানসভা নিৰ্বাচনত তেওঁৰ দলৰ বিজয়ৰ বাবে অভিনন্দন জনায়।